অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দেহাৱসান হয়। তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ অৰ্থে আমি গোলকগঞ্জ লেণ্ড কাষ্টম ষ্টেচনৰ অধীনত বাণিজ্যত নিয়োজিত ৰপ্তানিকাৰক গাড়ী মালিকসকলে তেখেতক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ইয়াত উপস্থিত হৈছোঁ। এই চেগতে তেখেতে আমাৰ এই বাণিজ্যিক কেন্দ্ৰত তেখেতৰ যি অৱদান, সেই অৱদানৰ কথা আমি নুসুঁৱৰি নোৱাৰোঁ। তেখেতে এই বাণিজ্য কেন্দ্ৰ মুকলি হোৱাৰ আগৰে পৰা আমাৰ এই বাণিজ্য কেন্দ্ৰৰ কাৰণে তেখেত যিমান বিভাগীয় সুবিধাবোৰ আছে সকলোৰ ক্ষেত্ৰতে তেখেতে আমাৰ সহায় সহযোগিতা আগবঢ়াইছিল। শেহতীয়াকৈ 2014 চনত আমাৰ এই বাণিজ্য কেন্দ্ৰটো মুকলি হয় আৰু তেখেতে এই বাণিজ্য কেন্দ্ৰ পথটো নেশ্যনেল হাইৱে 31 নম্বৰৰ পৰা আৰম্ভ কৰি বাংলাদেশলৈকে এই পথটো তেখেতৰ দিনতে নিৰ্মাণ হয় আৰু তেখেতে 2009 চনত 30 জানুৱাৰী তাৰিখে আহি এই পথটো উদ্বোধনী কৰে। এই পথটো উদ্বোধনী কৰাৰ লগে লগে এই বাণিজ্য কেন্দ্ৰটো মোটামুটিভাৱে এটা পূৰ্ণাংগ বাণিজ্যিক কেন্দ্ৰৰ ৰূপ পায় আৰু তেতিয়াৰ পৰা এই নামনি অসমৰ বহুত নিবনুৱা যুৱক, শিক্ষিত নিবনুৱা যুৱক তথা শ্ৰমিক শ্ৰেণীৰ মানুহ সকলোৰে এটা কামৰ সুবিধা হয়। লগতে ইয়াত যি কামৰ লগত জড়িত পশ্চিমবংগৰ পৰা আৰম্ভ কৰি এই গোলকগঞ্জ ধুবুৰী অঞ্চলৰ বহুতো নিবনুৱা ৰপ্তানিকাৰক, গাড়ী মালিক, ড্ৰাইভাৰ, শ্ৰমিক সকলোৰে কৰ্মসংস্থান হয়। আৰু এই বাণিজ্যিক কেন্দ্ৰটো এনেকুৱা এটা যে এটা আমাৰ নিকটৱৰ্তী বাংলাদেশৰ লগত সংযোগ স্থাপন কৰে আৰু বাংলাদেশতো আমি তেনেকুৱা ধৰণৰ তাতো আমদানিকাৰক, ড্ৰাইভাৰ, গাড়ী মালিক, শ্ৰমিক সকলোৱে কৰ্মসংস্থান পাইছে। তো এইটো আমাৰ দুই দেশৰ মাজত এটা সেতু বন্ধনো হৈছে। লগতে এই সেতু বন্ধনৰ মাজেদি এটা ব্যাপক উন্নয়ন সাধিত হৈ আছে। তো এই আমি আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান